মই আগতে উল্লেখ কৰিছো যে আমি যেতিয়া বানত আক্ৰান্ত হল মৃতদেহ আমি পালো কিন্তু বহুত ব্যক্তি কেতিয়াবা সন্ধানহীন হৈ থাকে বিশেষকৈ নাজিৰাত 7 গৰাকী লোক এতিয়াও সন্ধানহীন হৈ আছে যেতিয়ালৈকে মৃত শৰীৰ উভতাই নাপায় চৰকাৰী নিয়ম মতে পৰিয়ালটোক আৰ্থিক সাহায্য দিব পৰা নাযায় আজি আমি সিদ্ধান্ত লৈছো যে এমাহলৈকে যদি তেওঁলোকৰ আমি সন্ধান নাপাও আমি তেওঁলোকক মৃত্যু হোৱা বুলি চৰকাৰী সাহায্যৰ বাবে ধৰি লম ভগৱানক প্ৰাৰ্থনা কৰিম তেওঁলোক যাতে উভতি আহে কিন্তু পৰিয়ালটোৰ বাবে যাতে আমি পৰিয়ালটোক সাহায্য দিব পাৰো তাৰ বাবে এই মিসিং ব্যক্তিসকলকো আমি মৃত্যু হোৱা বুলি ধৰি লৈ 4 লাখ টকা চৰকাৰ আৰু 5 লাখ টকা আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আগবঢ়াম অৰ্থাৎ মিসিং হৈ থকা 7 গৰাকী ব্যক্তিৰ পৰিয়ালেও ন্যায় লাভ কৰিব আৰু এই ক্ষেত্ৰত বহুত বেছি পুলিচ ৰিপৰ্ট আদিৰ প্ৰয়োজন নাই আমি সাৰ্কুল অফিচাৰৰ প্ৰতিবেদনৰ ওপৰতে এই সাহায্য প্ৰদান কৰিম